Hello student, question paper solution or anit bihe video lui hokluke swagotom janaisu. Ei video tak borhaisu class 10 or half yearly exam 2025 borhor সমাজ বিজ্ঞান অর্থাৎ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা 45টা এমসিকিউ আলোচনা কৰিম সম্পূৰ্ণ শুদ্ধ উত্তৰৰ সৈতে ভিডিওটো শেষলৈকে চাব প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ফাৰ্ষ্টত চোৱা বংগ বিভাজন কোনজন ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল লৰ্ড কাৰ্জনৰ শাসনকালত তাৰ পিছত 2 নম্বৰত চোৱা এজন কৃষকে 10 বছৰ ধৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি ভাল ফসল পাইছে পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা দেখিবলৈ পোৱা গ'ল কৃষকজন কোন ধৰণৰ সংৰক্ষণ প্ৰণালী ব্যৱহাৰ কৰি এই সমস্যা প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন কৃষকসকলে যদি জৈৱ সাৰৰ প্ৰয়োগ কৰিলে এই সমস্যাৰ সমাধান হ'লেহেঁতেন তাৰ পিছতো প্ৰতীক মুদ্ৰা কাক বোলে প্ৰতীক মুদ্ৰা হৈছে যি মুদ্ৰাৰ অন্তৰ্নিহিত মূল্য ইয়াৰ লিখিত মূল্যতকৈ কম তাক প্ৰতীক মুদ্ৰা বোলে গতিকে অপচন শুদ্ধ উত্তৰটো হ'ব অপচন বি নম্বৰটো এ অংশৰ লগত বি অংশ মিলাব লাগে এভাৰেষ্ট শৃংগ হৈছে হিমালয় পৰ্বতমালা এভাৰেষ্ট হৈছে হিমালয় পৰ্বতমালা গড় ইউনিভাৰ্চিটি হৈছে কাৰাকোৰাম পামিৰ বালম হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ ইউৰাল পৰ্বতমালা হৈছে এছিয়াৰ পশ্চিম সীমা গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হৈছে 1 চি 2 ডি 3 বি আৰু 4 এ কুৱেশ্যন নম্বৰ 5 লৈ চোৱা কুৱেশ্যন নম্বৰ 5ত আছে ইউৰোপক এছিয়াৰ পৰা কোনটো ভূপ্ৰাকৃতিক অৱয়ৱে পৃথক কৰিছে ইউৰোপক এছিয়াৰ পৰা ইউৰাল নদীয়ে পৃথক কৰিছে কিহে ইউৰাল নদীয়ে অপচন ডি নম্বৰটো শুদ্ধ ইউৰাল নদীয়ে তাৰ পিছৰটো চোৱা প্ৰস্তাৱনাক কিয় সংবিধানৰ আত্মা বুলি কোৱা হয় প্ৰস্তাৱনাত ইয়াৰ সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য বৰ্ণনা কৰা আছে সেই কাৰণে ইয়াক সংবিধানৰ আত্মা বুলি কোৱা হয় দুই নম্বৰটো হৈছে ইয়াত সংবিধানৰ আদৰ্শ দৰ্শন আৰু লক্ষ্য বৰ্ণনা কৰা হৈছে নেক্সট বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া 8 নম্বৰত আছে তলৰ প্ৰশ্নকেইটা দাবী আৰু উক্তি দিয়া হৈছে আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে দাবীটো হৈছে দ্বিতীয় বৃত্তিয়ে প্ৰাকৃতিক সম্পদক ব্যৱহাৰযোগ্য ৰূপত পৰিৱৰ্তন কৰে আৰু কাৰণটো হৈছে উদ্যোগ নিৰ্মাণ কাৰ্য দ্বিতীয় বৃত্তিৰ উদাহৰণ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু আৰ উভয়ে সত্য আৰ এৰ শুদ্ধ ব্যাখ্যা 9 নম্বৰত চোৱা অৰণ্যক আৰু অসম বিজ্ঞান সমিতিৰ দৰে বেচৰকাৰী সংগঠনৰ ভূমিকা কি অপচন ডি পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ 10 নম্বৰত চোৱা ভাৰতবৰ্ষক সংবিধানৰ ধৰ্মনিৰপেক্ষ আখ্যা নিদিয়া হ'লে দেশত কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'লেহেঁতেন শুদ্ধ উত্তৰটো হৈছে অপচন বি যিকোনো এটা ধৰ্মক চৰকাৰী ধৰ্ম আখ্যা দিয়া হ'ব তাৰপিছত 11 নম্বৰ মেটচ কৰিব লাগে ক লগত খ ৰিজলি পেপাৰ মিলিব স্বৰাষ্ট্ৰ সচিব প্ৰস্তাৱ 1903 16 অক্টোবৰ 1906 বংগ বিভাজন কাৰ্যকৰী কৰা তাৰিখ এন্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ ঢাকা পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী গতিকে মিলিছে কি অপচন এ নম্বৰটো 1 অৰ বি 2 এ 3 ডি 4 অৰ চি নেক্সট 12 নম্বৰলৈ আগবাঢ়িছোঁ বংগৰ সৰ্বনাম নামৰ নিবন্ধটো প্ৰকাশ পোৱা সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল কৃষ্ণ কুমাৰ মিত্ৰ 13 নম্বৰটো চোৱা তলৰ মুদ্ৰাৰ প্ৰকাৰসমূহৰ সৈতে সঠিক বৰ্ণনাটো মিলোৱা কলা মুদ্ৰা হৈছে আয়কৰ ফাঁকি দিয়াৰ ফলত সৃষ্টি হয় তপত মুদ্ৰা আৰ্থসামাজিক অস্থিৰতাৰ বাবে ওলাই যোৱা মুদ্ৰা সংকুচিত মুদ্ৰা হৈছে সুদৰ হাৰ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা মুদ্ৰা আদেশী মুদ্ৰা হৈছে চৰকাৰৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল গতিকে কাৰেক্ট আনসাৰটো হৈছে অপচন এ 1 অৰ বি 2 এ 3 চি 4 অৰ ডি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে এনেকুৱা প্ৰত্যেকটা সাবজেক্টৰ কুৱেশ্যন পেপাৰ লৈ আহিম আশা কৰোঁ সকলোবিলাক ভিডিঅ' চাবা বুলি 14 নম্বৰ আছে ধৰি লোৱা স্বদেশী আন্দোলনৰ সময়ত 1905 চনত তুমি বংগৰ এজন ছাত্ৰ আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তুমি কি প্ৰতীকী পদক্ষেপ হাতত ল'ব লাগিব তো এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বংগৰ একত্ৰীকৰণ নোহোৱালৈকে খালী ভৰিৰে বিদ্যালয়লৈ যোৱা তাৰপিছত তলৰ কোনবোৰ অৰ্থনৈতিক ভূগোলৰ বিশেষ শাখা অৰ্থনৈতিক ভূগোলৰ চাৰিটা বিশেষ শাখা কৃষি ভূগোল ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল গতিকে অপশ্যন এ নম্বৰটো হ'ব 1 2 3 and 4 নেক্সট বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা যিকোনো সামগ্ৰী মুদ্ৰা এই কথাটো কোনে কৈছিল অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰে কৈছিল 17 নম্বৰটো চোৱা তলত এটা দাবী আৰু এটা উক্তি দিয়া হৈছে
দাবীটো হৈছে স্বদেশী আন্দোলনৰ ফলত বেংগল কেমিকেলছ, লক্ষী ভাণ্ডাৰ আৰু আদি জাতীয় উদ্যোগ স্থাপিত হৈছিল। কাৰণটো হৈছে বিদেশী সামগ্ৰী বৰ্জন কৰাৰ ফলত দেশীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল। গতিকে 17 নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু আৰ উভয়ে সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা। বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? ছুইডেনৰ ৰিজ বেংক হৈছে বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে কোনখন আইনৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন চি, ভাৰত চৰকাৰ আইনৰ দ্বাৰা। তলত দিয়াবোৰ মিলাব লাগে। নিষ্ক্ৰিয় সামগ্ৰী হৈছে শক্তিৰ বাবে ব্যৱহাৰ কৰা আগৰ কয়লা, প্ৰতিৰোধক হৈছে অনুৰ্বৰ মাটি, সম্পত্তি হৈছে ভূমি, ঘৰ, যন্ত্ৰপাতি, সম্পদ, কাৰ্যক্ষম আৰু ব্যৱহাৰযোগ্য বস্তু। অপশ্যন চি নম্বৰটো শুদ্ধ। তাৰপিছত গান্ধীয়ে খিলাফত আন্দোলনক সমৰ্থন কিয় কৰিছিল? হিন্দু মুছলমানক একত্ৰিত কৰিবলৈ গান্ধীয়ে খিলাফত আন্দোলনক সমৰ্থন কৰিছিল। অপশ্যন চি। 22 তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য নহয়? দ্বৈত নাগৰিকত্ব ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য নহয়। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23। 23ত এটা দাবী আৰু এটা যুক্তি আছে। ভাৰতত চাইমন কমিশ্যন বৰ্জন কৰা হৈছিল। এইটো শুদ্ধ। চাইমন ঘূৰি যোৱা ধনীৰে ভাৰতীয় জাতীয় কংগ্ৰেছ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইটো শুদ্ধ। গতিকে কি হ'ব? এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপশ্যন এ নম্বৰটো। 1930 চনত গান্ধীয়ে ব্ৰিটিছৰ ওচৰত উত্থাপন কৰা 11টা দাবীৰ ভিতৰত কোনকেইটা দাবী অন্তৰ্ভুক্ত আছিল? শুদ্ধ অপশ্যনটো হৈছে 24ৰ চি, 1 আৰু 3। কৃষি, মাছ ধৰা, বন সম্পদ সংগ্ৰহ, খনিজ সম্পদ সংগ্ৰহ কোন ধৰণৰ বৃত্তিত পৰে? প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত। যদি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত অব্যাহত থাকে তেন্তে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় শক্তিশালী কৰিবলৈ কোনটো পদক্ষেপ গ্ৰহণ কৰিব লাগিব? সংবিধান সংশোধনৰ জৰিয়তে ৰাজ্যসমূহক অধিক স্বায়ত্তশাসন প্ৰদান কৰা। এইটো কি হ'ব? প্ৰযোজ্য হ'ব। অপশ্যন চি নম্বৰটো শুদ্ধ। 26ৰ 27 নম্বৰটো হৈছে এটা ক্ষুদ্ৰ উদ্যোগে ওচৰত থকা নদীখনত বহুত পৰিমাণৰ উদ্যোগজনিত আৱৰ্জনা নিঃসৰণ কৰে। এই সমস্যাটো কেনেধৰণৰ সমস্যাৰ অন্তৰ্গত বুলি শ্ৰেণীবদ্ধ কৰিব পাৰি? অপশ্যন চি কেৱল 1 স্থানীয় সমস্যা। এইটো হৈছে পৰিৱেশৰ স্থানীয় সমস্যাৰ উদাহৰণ। গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত কিয় অংশগ্ৰহণ কৰিছিল? দ্বিতীয় ঘূৰণীয় মেজমেলত অংশগ্ৰহণ কৰাৰ কাৰণ আছিল কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিবলৈ আৰু ভাৰতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ। নেক্সট, তলত এইবিলাক মিলাব লাগে। ভাৰত ত্যাগ আন্দোলন, কৰিম কিংবা মৰিম শ্লোগান, ব্যাপক গণ আন্দোলন, গান্ধী আইন চুক্তি, আইন অমান্য আন্দোলন, স্থগিতকৰণ আৰু আটকাধীন বন্দীক মুক্তি, ব্যক্তিগত সত্যাগ্ৰহ, দিল্লী চলো সত্যাগ্ৰহ, ভাৰতীয় জাতীয় সেনাবাহিনী, জাপান আৰু সুভাষ চন্দ্ৰ বসুৰ সহযোগিতা, সামৰিক সংগ্ৰামত অংশগ্ৰহণ। গতিকে শুদ্ধ অপশ্যনটো হ'বগৈ 1ৰ চি, 2ৰ এ, 1ৰ চি, 2ৰ এ, 3ৰ ডি, মানে 4ৰ বি। তাৰপিছত শুদ্ধ অপশ্যনটো হ'বগৈ 29ৰ ডি, একেবাৰে লাষ্টৰটো ডি নম্বৰটো শুদ্ধ। 30 নম্বৰটো চোৱা, এটা যুক্তি আছে আৰু এটা কাৰণ আছে। ক্ৰিপছ মিছনে ভাৰতীয় নেতাসকলক সমৰ্থন লাভ কৰিব পৰা নাছিল। এইটো হ'বগৈ, এইটো সত্য। তাৰপিছত 1946 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলীয়ে ক্ৰিপছ মিছনক ভাৰতলৈ প্ৰেৰণ কৰিছিল। এইটো অসত্য। গতিকে কি হ'ব? অপশ্যন চিটো এ সঠিক, আৰ ভুল। অপশ্যন চিটো শুদ্ধ। তাৰপিছত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় বানপানী আৰু গৰাখহনীয়াৰ সমস্যা দেখিবলৈ পোৱা যায়। কোনটো মণ্ডলৰ আন্তঃক্ৰিয়াৰ ফলত এই ঘটনা ঘটে? স্থলমণ্ডল আৰু জলমণ্ডল। অসমৰ দাহ প্ৰথা বিলুপ্তি কেতিয়া কৰা হৈছিল? 1843 চনত। বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হৈছে 0.035। নদী উপত্যকাসমূহ অৰ্থনৈতিকভাৱে উন্নত হোৱাৰ কাৰণ হৈছে সাৰুৱা সমভূমি অঞ্চলৰ বাবে। 35 নম্বৰত আছে অসমত 1857 পৰা 61 চনলৈ আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ অনুপ্ৰেৰিত হৈছিল 1, 2, 3 এই তিনিওটা কাৰণৰ দ্বাৰা। অপশ্যন চি নম্বৰটো শুদ্ধ। 36 নম্বৰত আছে বিহবীয় অঞ্চলত পৰিৱেশ মেৰু অঞ্চলৰ পৰিৱেশতকৈ বেলেগ। এইটো হ'ব সত্য। আৰু জলবায়ু, উদ্ভিদ আৰু বন্যপ্ৰাণী ভিন্নতাৰ বাবে এই পৰিৱেশ ভিন্ন হয়। এইটো সত্য। গতিকে এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 37 নম্বৰ চোৱা, তলৰ কোনবোৰ কাৰণৰ ফলত পৃথিৱীৰ পৰিৱেশ দ্ৰুত গতিত সলনি হৈ আছে? 4টা কাৰণৰ ফলত: জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, পৰিবহণ আৰু যোগাযোগ বিস্তাৰ। অপশ্যন বিটো শুদ্ধ। তলৰ কোনবোৰ কেন্দ্ৰীয় বেংকৰ কাৰ্য? কেন্দ্ৰীয় বেংকৰ কাৰ্য হৈছে 2 নম্বৰ আৰু 4 নম্বৰ। ইয়াত অপশ্যন ভুল আছে, প্ৰিণ্টিঙত মিষ্টেক আহিছে। আৰ্থ-সামাজিক উন্নয়ন আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কেন্দ্ৰীয় বেংকে কাম কৰে 2 আৰু 4।
তাৰপিছত তলত দিয়াবোৰ মিলাব লাগে সম্বোধন কাছাৰী উত্তৰ কাছাৰৰ বিদ্যুৎ কণ্ঠৰপেচৰিংহ 500 টকা পেঞ্চন বাহাদুৰ গাঁওবুঢ়া আন্দামানলৈ প্ৰেৰণ টিকেন্দ্ৰজিৎ মণিপুৰী বিদ্ৰোহ গতিকে অপশ্যন এটো শুদ্ধ দক্ষিণ গোলাৰ্ধতকৈ উত্তৰ গোলাৰ্ধত জনসংখ্যা বেছি হোৱাৰ কাৰণ হৈছে ইয়াৰ স্থলভাগৰ পৰিমাণ বেছি হোৱাৰ কাৰণে জনসংখ্যা বেছি তলৰ কোনটো জোৰা অমিলটো হৈছে এবি আলেকজাণ্ডাৰ অসমৰ প্ৰথম গভৰ্ণৰ এজন জাহাজ আফ্ৰিকাৰ পৰা দক্ষিণ আমেৰিকালৈ যাবলৈ কোনখন মহাসাগৰ পাৰ হৈ যাব লাগে আটলান্টিক মহাসাগৰ প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল জল বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্ক কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয় তাৰপিছত 44 নম্বৰটো চোৱা এৰ লগত বি মিলাব লাগে প্ৰশান্ত মহাসাগৰ মেৰিয়ানা খাত আটলান্টিক মহাসাগৰ মধ্য আটলান্টিক শৈলশিৰা ভাৰত মহাসাগৰ আৰৱ সাগৰ উত্তৰ মহাসাগৰ ক্ষুদ্ৰতম মহাসাগৰ বৰফেৰে আৱৰি থাকে অপশ্যন ডি টো শুদ্ধ লাষ্ট এমসিকিউটো চোৱা ইংৰাজৰ শাসনকালত কোন দুটা কুটিৰ শিল্পৰ অৱনতি ঘটিছিল মুগা আৰু পাট সেকশন বিত চোৱা 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কুৱেশ্যনবিলাক আৰু 4 নম্বৰীয়া কুৱেশ্যনবিলাক এবাৰ তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে মনোযোগেৰে চাই যোৱা কোনবিলাক লং কুৱেশ্যন আহিছিল আৰু লাষ্টত আছে অসমৰ মানচিত্ৰ এটা অংকন কৰিব লাগে আৰু প্ৰথম আসাম লাইট ইনফিনিটি দ্বিতীয় আসাম লাইট ইনফিনিটি মণিৰাম দেৱানী মৃত্যুদণ্ড তিনিটা ঠাই বহাব লাগে প্ৰথম আসাম লাইট ইনফিনিটি শিৱসাগৰত দ্বিতীয় আসাম লাইট ইনফিনিটি গুৱাহাটীত মণিৰাম দেৱানী মৃত্যুদণ্ড দিয়া হৈছিল যোৰহাটত গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰটো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা আৰু কোৰ পৰা ভিডিঅ'টো চাইছা জনাবলৈ নাপাহৰিবা ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নোটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে এনে ধৰণৰ ভিডিঅ'ৰ নোটিফিকেশ্যন প্ৰথমতেই পোৱা আৰু উপকৃত হ'ব পাৰা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ